উন্নয়ন আৰু সমবিকাশৰ শ্লোগানেৰে দ্বিতীয়বাৰৰ বাবে অসমৰ গাদী দখল কৰিছিল বিজেপি চৰকাৰে। প্ৰকৃতপক্ষত অসমৰ সকলোবোৰ ঠাইতে সম উন্নয়ন আৰু সমবিকাশ হৈছেনে? মই এই মুহূৰ্তত উপস্থিত হৈছোঁ বিলাচীপাৰাৰ নাইৰালগাত আৰু প্ৰথমে এটা দৃশ্য দেখুৱাই লৈছোঁ। এই নাইৰালগাত এইখন দলংখন আছে ঠিকেই, কিন্তু দলঙৰ দুয়োটা পাৰ কিন্তু নাই আৰু যাৰ বাবে যথেষ্ট বিপদসংকুলভাৱে এই দলঙৰ দুয়ো পাৰৰ যিমানবোৰ গাঁও আছে, গাঁৱৰ স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি গাঁৱৰ সকলোবোৰ জনতাই কিন্তু যথেষ্ট বিপদৰ মাজেৰে যাত্ৰা কৰিব লগা হয়। আমি স্থানীয় একাংশ ব্যক্তি আছে জানিবলৈ চেষ্টা কৰিম। আচলতে আমি দেখা পাইছোঁ এই দলংখনৰ অৱস্থা এনেকুৱা কিয়? দলং আছে কিন্তু দুয়োটা পাৰ নাই। যথেষ্ট বিপদসংকুলভাৱে যাত্ৰা কৰিছে জনসাধাৰণ, স্কুলীয়া ছাত্ৰ ছাত্ৰী। কি ক'ব? হয়, আমি এই দলংখনলৈ আমি বহুত বিপদৰ মাজত আছোঁ। আমি প্ৰতি বছৰে বানপানী হয়, বানপানীৰ সময়ত আমাৰ এই দুয়োটা ছাইডত ভাঙি যায় আৰু ইয়াৰ ফলত আমি স্কুলৰ ল'ৰা ছোৱালী, ছাত্ৰ ছাত্ৰী আৰু সাধাৰণ ৰাইজে আমি বহুত কষ্ট ভোগ কৰিবলগীয়া হৈছে। যে এইখন ইয়াতে আৰু 2-3টা এক্সিডেণ্টো হৈছে। কেতিয়াবা দুৰ্ঘটনা হৈছে 3টামান হৈছে আৰু এটা খুব গুৰুতৰ এক্সিডেণ্ট হৈছে ইয়াত। আমি চৰকাৰক আহ্বান জনাম যাতে আমাৰ এই ব্ৰিজখন আৰু এটা পাৰ্ট বঢ়াই দি কেনে আমাৰ এই দলংখন অতি সোনকালে মেৰামতি কৰি দিয়ে। এইখিনি আমাৰ ৰাইজৰ তৰফৰ পৰা আহ্বান। হয়, আপোনাৰ ওচৰত আহিছোঁ। আমি দেখা পাইছোঁ যথেষ্ট বিপদজনকভাৱে আছে, যিকোনো মুহূৰ্তত ডাঙৰ দুৰ্ঘটনা হ'ব পাৰে। কি ক'ব? না, এনে মানুষ 2জন পড়ে গেছিল, বুঝছেন? পড়ে একটা গুয়াহাটি হসপিটালে আছে। আর তাদের প্রত্যেক বছরে যে ঠিকাদার যে করে, ঠিকাদারে কাম করে, ঠিকাদার তো ভাঙ্গে যায়। আমরা গেলে বাস টাস তুলে ডেলি এবার দেওয়া হলো 3বার, বুঝছেন? তো ঠিকাদার তো কাম করে না। এবার কইলাম যে কামটা ভালো করে মাটিটা ফালান, ও কোনো রকম আধা ফুটও ফালা নাই মাটি। অতি নিম্নমানের কাম হয়েছে। হ্যাঁ, আধা ফুটও ফালা নাই। এইদিকে তো বানপানি এমনি ওই নেই এবার, কিন্তু তাও আধা ফুটও মাটি ফালা নাই। আঙ্গরে এই জায়গায় মানুষ কাম করাইলে মাটি ফেলাও না, গলেশ্বরের মস্তানি নাই কাম করাইছি, কাম করা পয়সা দিলে। হয়, উদ্বেগজনক কথা, নিম্নমানৰ কাম হোৱাৰ অভিযোগ উত্থাপন হৈছে। আমি আপোনাৰ ওচৰত আহিছোঁ, যিহেতু দেখা পাইছোঁ যথেষ্ট বিপদজনকভাৱে আছে। কি ক'ব? আমি ক'ব বিচাৰোঁ এই দলঙত যিখন অসুবিধা হৈছে, আমাৰ স্কুলৰ ল'ৰা ছোৱালী অহা যোৱাত খুব বিপদজনক হৈছে। আৰু এই দলঙত আমাৰ স্কুলত যোৱা ল'ৰা ছোৱালী যাব নোৱাৰে, যাওঁতে দলঙৰ পৰা পৰি যায়। পৰি আৰু 3-4জন মানুহ ইয়াতে বিপদজনক হৈছে আৰু মৰিছেও আৰু বহুতো দুখ পাইছে। আৰু 2জন ল'ৰাই প্ৰায় গুৱাহাটীতো হস্পিটেলত আছে। আমি খুবেই বিপদজনক। কি আহ্বান জনাব চৰকাৰক? আমি চৰকাৰক আহ্বান জনাওঁ যে এই দলংটো যাতে অলপ বহলাই দি মেৰামতি কৰি দিয়ে, যাতে আমাৰ সমূহৰ ৰাইজে অহা যোৱাত সুবিধা হয়। হয়, যথেষ্ট উদ্বেগজনক কথা আকৌ এবাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। গাৰ নোম শিয়ৰি উঠা দৃশ্য এটা। যিকোনো মুহূৰ্তত কিন্তু স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি গাঁৱৰ জনতাই কিন্তু ভয়ংকৰ বিপদৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। আৰু দেখুৱাবলৈ চেষ্টা কৰিম যদি সম্ভৱ হয়। এই দলংখনৰ সিটো পাৰত কিন্তু কেইবাখনো গাঁও আছে আৰু এই সকলোবোৰ গাঁৱত কিন্তু বহুবোৰ স্কুলীয়া ছাত্ৰ ছাত্ৰী আছে আৰু যিবোৰ স্কুলীয়া ছাত্ৰ ছাত্ৰীয়ে এইখন দলঙৰে বিপদসংকুলভাৱে যাত্ৰা কৰি আহি দলঙৰ এইটো পাৰত যিমানবোৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈকে আছে, সকলোবোৰ কিন্তু এইটো পাৰত আহি পঢ়িব লগা হয়। আৰু যিকোনো মুহূৰ্তত ডাঙৰ বিপদৰ সন্মুখীন হ'ব পাৰে স্কুলীয়া ছাত্ৰ ছাত্ৰী, স্থানীয় জনতাই উদ্বেগ প্ৰকাশ কৰিছে, ক্ষোভ প্ৰকাশ কৰিছে। চৰকাৰক কাটৰ অনুৰোধ জনাইছে যাতে অতি সোনকালে এই দলংখন মেৰামতি কৰি ৰাইজৰ যাতায়াতৰ সুব্যৱস্থা কৰি দিয়ে।